নগাঁৱত অপ্ৰাদেশিকৃত শিক্ষক সন্থাৰ অৱস্থান ধৰ্মঘট বছৰ বছৰ ধৰি চৰকাৰে প্ৰতাৰণা কৰি অহাৰ অভিযোগ চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ আৰু সন্তুষ্টি প্ৰকাশ শিক্ষক সন্থাৰ চাকৰি প্ৰাদেশিকৃত কৰিবৰ বাবে চৰকাৰক কাকতি বিনতি শিক্ষকসকলৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সমীপত এই অৱস্থান ধৰ্মঘট শিক্ষক সন্থাৰ পুনৰবাৰ জনাইছো এই মুহূৰ্তত নগাঁৱত অপ্ৰাদেশিকৃত শিক্ষক সন্থাৰ অৱস্থান ধৰ্মঘট বছৰ বছৰ ধৰি চৰকাৰে প্ৰতাৰণা কৰি অহাৰ অভিযোগ চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ আৰু অসন্তুষ্টি প্ৰকাশ শিক্ষক সন্থাৰ চাকৰি প্ৰাদেশিকৃত কৰিবৰ বাবে চৰকাৰক কাকতি মিনতি শিক্ষকসকলৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সমীপত এই অৱস্থান ধৰ্মঘট শিক্ষক সন্থাৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু মাননীয় শিক্ষামন্ত্ৰী মহোদয়লৈ এটাই আমাৰ অনুৰোধ যে আমাৰ সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক সংস্থা লগতে আমি 2013 চনৰ ড্ৰপ পোষ্ট আমি আজি 18 বছৰে আমি বহুত কষ্ট উপভোগ কৰিছোঁ তেওঁলোকে আমাৰ পোষ্টখিনি আজি দিম কালি দিমকৈ আমাক প্ৰশিক্ষণ দি তেওঁলোকে প্ৰশিক্ষণপ্ৰাপ্ত কৰাই ৰাখিছে আজি বেছি দিন হোৱা নাই DLED কৰা বহুত টেট শিক্ষকে চাকৰি পাইছে যিবিলাক শিক্ষক আমি পঢ়াইছিলোঁ বৰ্তমান তেওঁলোকে চাকৰি কৰি আছে কিন্তু আমাক তেওঁলোকে 16 চনতে প্ৰশিক্ষণপ্ৰাপ্ত কৰি থৈ 2013তে আমি যেতিয়া স্কুল প্ৰভিন্সিয়েলাইজ হৈছিলে তেতিয়া আমি বাদ পৰিছিলোঁ আৰু তেওঁলোকে তেতিয়াৰ পৰা আমাৰ ফাইলবিলাক পেণ্ডিং কৰি ৰাখি আজি পৰ্যন্ত আমাৰ শিক্ষকসকলৰ অৱস্থা দুখ লগা কৰিছে আৰু আমি এখন সংসাৰ আমি ইমান কষ্ট কৰি চলি আছোঁ মাননীয় মুখ্যমন্ত্ৰীক মই ইয়াৰ পৰাই মই নগাঁও ডিষ্ট্ৰিক্টৰ পৰাই অনুৰোধ জনাইছোঁ যে আমাৰ সদৌ অসমত যিমানবোৰ শিক্ষক আছে অপ্ৰাদেশিকৃত শিক্ষক সংস্থা আৰু আমাৰ যিখিনি 13 চনৰ ড্ৰপ পোষ্ট আমি বহুত কষ্টৰে দিন পাৰ কৰিছোঁ তেওঁলোকে যদি এবাৰ অনুভৱ কৰে আমাৰ বিষয়ে যে আমি কিমান কষ্টত আছোঁ সেইটো আমি বিষয় বেছিকৈ নকলেও তেওঁলোকে অনুভৱ কৰিব পাৰে আমি শিক্ষকসকলে ল'ৰা ছোৱালী পঢ়াবলৈ আমি যি কষ্ট কৰিব লগা হৈছে আমি তেওঁলোকে জানে যে শিক্ষক কৰাৰ পাছত আমি ক'ৰবাত হাজিৰা কৰিব নোৱাৰোঁ আমি ক'ৰবাত কাম কৰিব নোৱাৰোঁ এনেকুৱা কাম কৰিব লাগিব যিবিলাকক আমাৰ সন্মান ৰাখে কিন্তু আমি স্কুল যদি ৰেগুলাৰ কৰি থাকোঁ আমি যদি ৰেগুলাৰ স্কুল কৰি থাকোঁ তেতিয়াহ'লে আমি বেলেগ কামো কৰিব নোৱাৰোঁ গতিকে আমাৰ এখন ঘৰ আমি বহুত কষ্ট যিটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে নকলেও বুজি পাব মই এটাইহে অনুৰোধ কৰিছোঁ তেওঁলোকে বহুত কষ্ট দিলে আৰু যাতে আমাক কষ্ট নিদি আমাৰ গোটেই শিক্ষকখিনিৰ যিখিনি সমস্যা আছে তেওঁলোকে অতি সোনকালে আমাৰ সমস্যাবিলাক দূৰ কৰি আমাৰ একোখন ঘৰৰ উন্নতি সাধন কৰে যিখিনি বিষয় আলোচনা কৰা হৈছিল বা লিপিবদ্ধ কৰা হৈছিল সেইখিনি আজিলৈকে বাস্তৱায়িত হোৱা নাই বা কোনো পদক্ষেপ লোৱাও আমি দেখিবলৈ পোৱা নাই এতিয়া আপোনালোকৰ মূল দাবীকেইটা কি আছে এতিয়া আমাৰ মূল দাবী হৈছে যে চৰকাৰে বা অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আমি আপোনালোকৰ জৰিয়তে অনুৰোধ জনাব বিচাৰিছোঁ যে আমাক 2022 চনৰ 20 অক্টোবৰ তাৰিখে মুখ্যমন্ত্ৰী মহোদয়ে যিটো আশ্বাস দিছিল সেই আশ্বাসটো অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে পালন কৰিব লাগে সেই আশ্বাসটো দিয়া আশ্বাসটো বাস্তৱায়িত কৰিব লাগে সেইদিনাখন তেখেতে কৈছিলে যে তেখেতে মিছা প্ৰতিশ্ৰুতি নিদিয়ে তেখেতে দিয়া প্ৰতিশ্ৰুতি এটা শিলৰ ৰেখা আজি জন্ম লোৱা শিশুৱেও জানে যে মুখ্যমন্ত্ৰী মহোদয়ে কোনোদিন কোনো ভুৱা প্ৰতিশ্ৰুতি বা মিছা প্ৰতিশ্ৰুতি নিদিয়ে গতিকে মই আপোনালোকৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ক'ব বিচাৰিছোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে 2022 চনৰ 20 অক্টোবৰত আমাৰ সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক সন্থা ৰাজ্য কমিটিৰ লগত যিটো প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতিটো পালন কৰিলে তেখেতৰ এই কথাখিনি সত্যত প্ৰমাণিত হ'ব বুলি মই ভাবোঁ নগাঁৱৰ পৰা বিফুটি ৰিপৰ্ট চোহানা লাইভ।